আজি আচলতে প্ৰকৃতিৰ দিশত প্ৰকৃতি সংৰক্ষণৰ দিশত বজালীৰ পুঠিমাৰী অঞ্চলত এটা সেউজীয়াৰ মাইলখুঁটি স্থাপন হ'ল। বিশিষ্ট মুক্তিযোদ্ধা বজালী অঞ্চলৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজৰ বিভিন্ন স্তৰত আগভাগ লোৱা এগৰাকী মহান ব্যক্তি মহাপ্ৰয়াণ ঘটাৰ আজি প্ৰায় 100 বছৰ হ'ল। 100 বছৰীয়া জয়ন্তীত আমাৰ প্ৰয়াত ঘনকান্ত তালুকদাৰ দেৱৰ 100 বছৰীয়া এই জয়ন্তীটো 23 কিলোমিটাৰ পথ তেখেতৰ নামেৰে নামাংকিত এই পথৰ দুয়োফালে গছ ৰোপণৰ আজি এটা শুভাৰম্ভ অনুষ্ঠান হৈ গ'ল। আৰু ঘনকান্ত তালুকদাৰ স্মৃতি ন্যাস সমিতিৰ সৌজন্যত আৰু পুঠিমাৰী সাহিত্য সভাৰ উদ্যোগত আজিৰ এই কাৰ্যসূচী সমাপন হ'ল। গতিকে এই অনুষ্ঠানতে আজি প্ৰথম গছজোপা ৰোপণ হৈছে পুঠিমাৰী চকত। গতিকে ই এটা আমাৰ কাৰণে খুব সুন্দৰ সময়ত সুন্দৰ কাম। গতিকে মই এই চেগতে আমাৰ ন্যাস সমিতি আৰু লগতে আমাৰ প্ৰয়াত ঘনকান্ত তালুকদাৰ দেৱৰ সুযোগ্য সন্তান কৰ্ণেল ৰঞ্জিত তালুকদাৰ দেৱৰ নেতৃত্বত এই গোটেই 23 কিলোমিটাৰ জোৰা তেওঁৰ নামেৰে নামাংকিত পথৰ দুয়োফালে গছপুলি ৰোপণৰ কথা তেখেতে জানিবলৈ দিছে। মই পৰিৱেশ কৰ্মী হিচাপে ইয়াত অংশগ্ৰহণ কৰি যথেষ্ট আনন্দিত হৈছোঁ। আৰু এই কাৰ্যই অসমৰ চুকে কোণে থকা সকলো নতুন প্ৰজন্মক উৎসাহিত কৰিব। আৰু এইদৰে আমি বৰ্তমান যিটো প্ৰেক্ষাপট প্ৰাকৃতিক ভাৰসাম্যহীন এটা পৰিৱেশ, এই পৰিৱেশক পুনৰুদ্ধাৰৰ কাৰণে এই প্ৰচেষ্টা আচলতে শলাগ ল'বলগীয়া এটা কাৰ্যসূচী। গতিকে এনেকুৱা কাৰ্যসূচী যাতে অসমৰ চুকে কোণে আৰু হয় তাকেই মই কামনা কৰিছোঁ। আৰু এনেকুৱা অনুষ্ঠানেহে আমাক বচাব পাৰিব, জীৱকুল বৰ্তি থাকিব পাৰিব। আজি আচলতে প্ৰকৃতিৰ দিশত প্ৰকৃতি সংৰক্ষণৰ দিশত বজালীৰ পুঠিমাৰী অঞ্চলত এটা সেউজীয়াৰ মাইলখুঁটি স্থাপন হ'ল। বিশিষ্ট মুক্তিযোদ্ধা বজালী অঞ্চলৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজৰ বিভিন্ন স্তৰত আগভাগ লোৱা এগৰাকী মহান ব্যক্তি মহাপ্ৰয়াণ ঘটাৰ আজি প্ৰায় 100 বছৰ হ'ল। 100 বছৰীয়া জয়ন্তীত আমাৰ প্ৰয়াত ঘনকান্ত তালুকদাৰ দেৱৰ 100 বছৰীয়া এই জয়ন্তীটো 23 কিলোমিটাৰ পথ তেখেতৰ নামেৰে নামাংকিত এই পথৰ দুয়োফালে গছ ৰোপণৰ আজি এটা শুভাৰম্ভ অনুষ্ঠান হৈ গ'ল। আৰু ঘনকান্ত তালুকদাৰ স্মৃতি ন্যাস সমিতিৰ সৌজন্যত আৰু পুঠিমাৰী সাহিত্য সভাৰ উদ্যোগত আজিৰ এই কাৰ্যসূচী সমাপন হ'ল। গতিকে এই অনুষ্ঠানতে আজি প্ৰথম গছজোপা ৰোপণ হৈছে পুঠিমাৰী চকত। গতিকে ই এটা আমাৰ কাৰণে খুব সুন্দৰ সময়ত সুন্দৰ কাম। গতিকে মই এই চেগতে আমাৰ ন্যাস সমিতি আৰু লগতে আমাৰ প্ৰয়াত ঘনকান্ত তালুকদাৰ দেৱৰ সুযোগ্য সন্তান কৰ্ণেল ৰঞ্জিত তালুকদাৰ দেৱৰ নেতৃত্বত এই গোটেই 23 কিলোমিটাৰ জোৰা তেওঁৰ নামেৰে নামাংকিত পথৰ দুয়োফালে গছপুলি ৰোপণৰ কথা তেখেতে জানিবলৈ দিছে। মই পৰিৱেশ কৰ্মী হিচাপে ইয়াত অংশগ্ৰহণ কৰি যথেষ্ট আনন্দিত হৈছোঁ। আৰু এই কাৰ্যই অসমৰ চুকে কোণে থকা সকলো নতুন প্ৰজন্মক উৎসাহিত কৰিব। আৰু এইদৰে আমি বৰ্তমান যিটো প্ৰেক্ষাপট প্ৰাকৃতিক ভাৰসাম্যহীন এটা পৰিৱেশ, এই পৰিৱেশক পুনৰুদ্ধাৰৰ কাৰণে এই প্ৰচেষ্টা আচলতে শলাগ ল'বলগীয়া এটা কাৰ্যসূচী। গতিকে এনেকুৱা কাৰ্যসূচী যাতে অসমৰ চুকে কোণে আৰু হয় তাকেই মই কামনা কৰিছোঁ। আৰু এনেকুৱা অনুষ্ঠানেহে আমাক বচাব পাৰিব, জীৱকুল বৰ্তি থাকিব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।